কিবা এটা কাম কৰিম বুলি ভাবিলেই আপোনাৰ মনলৈ প্ৰথমতে প্ৰশ্ন আহে যে কামটো মোৰ লাভ হ'ব নে লোকচান হ'ব, অৰ্থাৎ কামটো কৰিলে মই সফল হ'ব পাৰিম নে নোৱাৰিম। এই কথাখিনি আপোনাৰ মনলৈ প্ৰথমবাৰ আহে কামটো কৰাৰ আগতে, যাৰ ফলত আপুনি কামটোত আগুৱাই যাব নোৱাৰে বা কামটো আপুনি কৰিব নোৱাৰে। কাৰণ প্ৰথমতে আপোনাৰ মনত এটা সন্দেহ ভাৱ হয় যে কামটো কৰিলে মোৰ লাভ হ'ব নে লোকচান হ'ব, যাৰ ফলত আপুনি কামটো কৰিবলৈ ভয় কৰে। আৰু এইটো আপোনাৰ হয় আপোনাৰ মনত থকা নিগেটিভ চিন্তাধাৰাৰ কাৰণে, যে আপোনাৰ মনত এটা নিগেটিভ চিন্তাধাৰা সোমাই আছে, যাৰ ফলত আপুনি কামটো কৰিলে লাভ হ'ব নে লোকচান হ'ব সেইটো আপুনি আগতেই ভাবি লয়। অৰ্থাৎ আপুনি পৰীক্ষা নিদিয়াতে আপুনি ৰিজাল্টৰ কথা ভাবি লয়, যাৰ ফলত আপোনাৰ কামটো হৈ নুঠে বা কামটো আপোনাৰ কৰা নহয়। এইবোৰ নিগেটিভ চিন্তাধাৰা আহে এইকাৰণেই যে আপোনাৰ মনটো নিগেটিভিটিৰে ভৰি আছে। এই নিগেটিভিটিখিনি আপোনাৰ মনৰ পৰা আঁতৰাব লাগিব। অৰ্থাৎ আপোনাৰ ঘৰতো নিগেটিভ এনাৰ্জি আছে আৰু আপোনাৰ দেহতো নিগেটিভ এনাৰ্জি আছে, যাৰ ফলত আপুনি কোনো কামতে সফল হ'ব নোৱাৰে, নাইবা আপুনি কোনো কামতে আগবাঢ়ি যাব নোৱাৰে। যিকোনো কাম আপুনি কৰিব নোৱাৰে ঠিকমতে, সেইটোৱে আপোনাৰ সমস্যা। আৰু এই সমস্যাসমূহ প্ৰায়সংখ্যক মানুহৰে থাকে, আৰু এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে এটা সৰু উপায় কৰিব লাগিব। সেইটো হ'ল আপোনাৰ বেডৰুমত, আৰু সেইটো আপুনি আপোনাৰ বেডৰুমৰ য'ত আপুনি শুৱে সেই গাৰুৰ তলত এটা বস্তু ৰাখিব লাগিব। সেইটো হ'ল ময়ূৰৰ পাখি। ময়ূৰৰ পাখিত এটা আচৰিত ধৰণৰ চমৎকাৰিক শক্তি আছে, যাৰ ফলত নিগেটিভ এনাৰ্জিবোৰ আপোনাৰ ঘৰৰ পৰা আঁতৰাব পাৰে, আপোনাৰ দেহৰ পৰা আঁতৰাব পাৰে। যদি আপোনাৰ দেহত নিগেটিভ এনাৰ্জি থাকে তেনেহ'লে আপুনি কোনো কামে সফলভাৱে কৰিব নোৱাৰে বা কোনো কামতে আপুনি আগবাঢ়ি যাব নোৱাৰে। নাইবা আপোনাৰ ঘৰত যদি নিগেটিভ এনাৰ্জি থাকে সেইটোৱেও আপোনাৰ কাম কাজবোৰত বাধা প্ৰদান কৰে, টকা পইচাৰ সমস্যা কৰে, বা যিকোনো ঘৰত কাজিয়া পেচাল কৰিব, বা যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে। তো সেইটো আঁতৰাবৰ বাবে ময়ূৰৰ পাখি আপুনি ব্যৱহাৰ কৰিব। কেতিয়া কৰিব, যে আপুনি যেতিয়া ৰাতি শোৱাৰ আগত আপোনাৰ গাৰুৰ তলত ময়ূৰৰ পাখি এটা ৰাখি দিব, সৰু ময়ূৰৰ পাখি এটা ৰাখি দিব। সেইটো আপুনি ৰাতিপুৱা উঠি একো কৰিব নালাগে, তেনেকৈয়ে থাকিব। আপুনি 15 দিনৰ মূৰে মূৰে সেই ময়ূৰৰ পাখিটো আপুনি চেঞ্জ কৰি থাকিব। তেতিয়া তাৰ যিখিনি পাৱাৰ আছে, শক্তি আছে, সেইটো আকৌ জাগ্ৰত হৈ যাব। তো এইখিনি কৰক আপুনি। তাৰপিছত আপুনি দেখিব আপোনাৰ মনত যি নিগেটিভ চিন্তাধাৰা থাকে, আপোনাৰ মনত যি কাম কৰাৰ বাবে এটা ভয় সোমাই থাকে, তো সেইটো আপোনাৰ দূৰ হৈ যাব। ধন্যবাদ।